Hello everyone, good morning and welcome back to my YouTube channel. My YouTube channel run it is study vlogole hokoloke swagotom janaisu asha koru hokolo bhale ase aru moyo thik thak asu and aji bahut dinor murot eta study vlog loi ahisu jehetu homoy milabo pora nasilu hebabe video teneke dia hoa nasile aru moi majote busy asilu okoman ifal kiba kibi kamol so hetu karone dibo pora nasilu bar jeno hok aji ratipua 6:30 manot uthilu aru bisona pati thik thak kori গুটেখিনি একদম সাফা কৰি লৈছো ধুনিয়াকে কাৰণ আজি আলহী আহি আছে মেইন কথা আৰু ৰাতিপুৱা আজি 7মান বজাৰ পৰা প্ৰায় পঢ়িবলৈ বহিলো এন্ড আজি পিছবেলা যেহেতু মোৰ অলপ উলাই যাব লাগিব মানে মোৰ কাজিন আহি আছে ভন্টি আহি আছে মানে মাহিৰ ছোৱালী আৰু মাহি লৰা তাইৰ CUET এক্সাম আছে কালি সো হেইবাবে আজি গধূলিলৈকে আহি পাব এন্ড আনিবলৈ যাব লাগিব অলপ আৰু আজি পিছবেলা তেনেকে ভিডিওস নহব মানে পঢ়াই নহয় যেহেতু ভিডিও তেনেকে নহব ৰাতিপুৱাৰ ভাগৰখিনি তেনেকে দিনটো ভিডিও বনাইছো আৰু মৰ্নিং আজি মই প্ৰথমতে পঢ়িবলৈ লৈছো মেথছৰ মই প্ৰথমতে ক্যালকুলাস পঢ়িলো আৰু তাৰ পিছত ক্যালকুলাস পঢ়ি উঠি প্ৰায় হেখিনি ধুনিয়াকে অকমান চাই মেলি আগৰে আৰু অকমান মেথছ আছিল হেখিনিও প্ৰেক্টিস কৰিলো মই ৰেশিও প্ৰপৰচনৰ এটা চেপ্টাৰ আছিল প্ৰেক্টিস কৰিবলগীয়া হেখিনি কৰিলো আৰু তেনেকে অকমান টাইম পঢ়িলো ৰাতিপুৱা বেলা যেহেতু মই আগতে আপোনালোকক কৈছো যে মই ইগেল এডুকেশ্যন চেনেলটো ফলো কৰো অভিজিত ছাৰৰ মেথছবোৰ বুজিবলৈ অকমান সুবিধা পাওঁ আৰু বহুত দিন হ'ল তেওঁৰ মেথছ তেনেকে ক্লাস কৰি আছো সো বেলেগ চেনেল তেনেকে চেঞ্জ কৰা নাই বাৰু মেথছৰ বাবে এন্ড প্ৰায় 10টা মান বাজিলে আৰু এইফালে দৌৰাদৌৰিও লাগিছে একদম ঘৰ চৰ অকমান ঠিকঠাক কৰিব লাগিব নহয় জানো আলহী অহা কথা যেহেতু তাৰ পিছত আৰু পিছবেলা বাকি ভিডিও বনোৱা নহব এতিয়া এইখিনি দেখুৱাইছো এন্ড ৰাতিপুৱা ক্যালকুলাস এইখিনি কৰিলো তাৰ পিছত 10টা মান বজাত প্ৰায় মই আৰু স্পীড ডিসটেন্স এন্ড টাইমৰ এটা ধুনিয়াকে চেপ্টাৰ আছিল ক্লাস যিখিনি কৰা নাছিলো মই আৰু ৰেকৰ্ডেড সো হেখিনিও ধুনিয়াকে কৰি ললো তাৰ পিছত গুটেখিনি নোট ডাউন ভালকে কৰিছো এন্ড কিছুমান ইম্পৰ্টেন্ট ৰুলস দিছে সৰে যিখিনি পৰা মানে অকমান ইজি হৈ গৈছে আৰু স্পীড ডিসটেন্স এন্ড টাইমৰ মেথছখিনি কৰিবলৈ যেহেতু মেথছত মই একদমেই ভাল নহয় সো হেতু কাৰণে আপোনালোকেও তেওঁৰ চেনেল ফলো কৰিলে বা মেথছবোৰ চালে সাগে আপোনালোকৰ যদি ভাল লাগে তেতিয়া হলে আপোনালোকেও বুজি পাব নিশ্চয় বাৰু সকলোৰে নিজৰ কথা আৰু কোনে কেনেকে পঢ়ে নহয় জানো মই নিজৰ এক্সপেৰিয়েন্সটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছো যেহেতু আগৰ পৰাও তেনেকে দি আহিছো মই ষ্টাডি ভ্লগ এডিঅ'ৰ ওপৰত সো হে আৰু
আৰু এনেও এতিয়া যিহেতু এইটো চিয়'ৰ হৈ গ'লোঁ যে এক্সাম জুলাইতে হ'ব বুলি, যিহেতু নিউজ চেনেলত তেনেকৈ দিছে আৰু চিয়'ৰে চাগে আৰু অলমষ্ট জুলাইতে হ'ব এক্সাম। চ' ভালেখিনি সময়ো আছে প্ৰিপেৰেশ্যনৰ কাৰণে। বাকী দেখা যাওক যিহেতু কি হয় নহয় ন। এতিয়া এনেও মানে ঠাণ্ডাৰ দিন গ'ল যিহেতু অকণমান গৰমো পৰিছে এণ্ড ৰাতিপুৱা সোনকালে উঠিবলৈ একদম অসুবিধাটো হোৱা নাই বাৰু এতিয়া। চ' ঠাণ্ডাৰ কেইদিনটো বহুত দিগদাৰ হৈ আছিলে, চ' মৰ্ণিং উঠিব পৰা নাছিলোঁ বাৰু। যি নহওক চ' মেথছখিনি তেনেকৈ পঢ়িলোঁ আৰু এয়া এইফালে 10:30 হ'লে এতিয়া অকণমান ব্ৰেকফাষ্ট তেনেকৈ বনাইছে, সেইখিনি খাই মেলি গা পা ধুই অকণমান ফ্ৰী হৈ আকৌ দুপৰীয়া তেনেকৈ পঢ়িব লাগিব অকণমান। এণ্ড চাই থাকিব আৰু ভিডিঅ'টো শেষলৈকে। আৰু মোৰ চেনেল যদি প্ৰথমবাৰ আহিছে তেতিয়াহ'লে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব, লগতে বেল আইকনটো ক্লিক কৰিব এণ্ড ভিডিঅ'বোৰ ন'টিফিকেশ্যন আপোনালোকে তেতিয়া ধুনীয়াকৈ আগতীয়াকৈ পাই গৈ থাকিব। আৰু এয়া দেখিছেনে ইফালে 1টা বাজিলেই একদম ব্ৰেকফাষ্ট কৰি গা পা ধুই আহি পেলাই মই দৌৰাদৌৰিকৈ এতিয়া পঢ়িবলৈ লৈছোঁ। মানে আজি প্ৰায় হ'ল 4 দিনমান হ'ল মই যিখন আমাৰ বাজেট হয় এয়া ইণ্টাৰিম বাজেট 2024 যিখন আমাৰ নতুনকৈ বনোৱা হৈছে ফেব্ৰুৱাৰীত। চ' তাৰে মই ধুনীয়াকৈ ইউটিউব ক্লাছৰ নোটছ লিখিছিলোঁ, মানে যিখিনি থিয়ৰিটিকেল দিয়া আছিলে, MCQ নহয় নোটছখিনি দিয়া আছিলে, MCQ দিয়া আছিলে বাৰু, কিন্তু মই নোটছখিনি ধুনীয়াকৈ লিখি লৈছোঁ। চ' সেইখিনি পঢ়া হোৱা নাছিলে। চ' যিহেতু বাজেটখন এনেও ইম্পৰ্টেণ্ট এটা টপিক হয় এণ্ড কাৰেণ্ট এফেয়াৰ্ছতো আহি যায় প্লাছ, চ' সেইখন হয়তো অহা চান্সেছ থাকিবও পাৰে ADRত। বাকী গম নাপাওঁ, ইউটিউব ক্লাছত তেনেকৈ দিছে, তেওঁলোকৰ মতেও ইম্পৰ্টেণ্ট আহিব পাৰে চাগে। চ' সেইবাবে আজি বাজেটৰ ওপৰত ধুনীয়াকৈ গোটেইখিনি পঢ়িলোঁ, যিখিনি মানে নতুন কি বস্তু মানে ইনক্লুড কৰা হৈছে বাজেটত, বা নতুন কিবা স্কিম আহিছে নেকি বা কেনেকুৱা কি গোটেইখিনি ধুনীয়াকৈ দিয়া আছে ক্লাছত, আৰু সেইখিনি ধুনীয়াকৈ পঢ়িছোঁ। আৰু এইখন যিহেতু ইণ্টাৰিম বাজেট হয়, এনুৱেল বাজেট নহয়, চ' হয়তো এনুৱেল বাজেটত আৰু কিবা আপকামিং ইভেণ্টছ বা আপকামিং কিবা এড হৈ যাবও পাৰে নতুনকৈ, সেইটো গম নাপাওঁ। কিন্তু ইণ্টাৰিম বাজেটখন ধুনীয়াকৈ পঢ়িছোঁ এণ্ড আপোনালোকেও ইম্পৰ্টেণ্ট হয় যেন মোৰ লাগে বাৰু বাজেটখন, চ' চোৱাটো মানে বেনিফিচিয়েলি হ'ব। চ' সেনেকৈ বাজেটখনেই পঢ়িলোঁ, ইণ্টাৰিম বাজেটখন অকণমান ধুনীয়াকৈ পঢ়ি মেলি এণ্ড সেইখন পঢ়ি মেলি আৰু অকণমান ওলাই যাবলৈ হ'ল। আৰু যিহেতু ভাত পানী খাই নেক্সট ইভিনিং ওলাই যাম আজি, আৰু ভিডিঅ'টো তেনেকুৱা একো বনোৱা নহ'ব, এইখিনিলৈকে পঢ়িলোঁ। ৰাতিপুৱা বেলা অকণমান মেথছ কৰিলোঁ আৰু দুপৰীয়া এইখিনি টাইমত প্ৰায় 2:30 মানলৈকে মই বাজেট আৰু কাৰেণ্ট এফেয়াৰ্ছৰ কিছুমান কুৱেশ্যনছ চাইছিলোঁ, অকল বাজেটেই চোৱা নাই, বাজেটৰটো এক্সট্ৰা টপিক হয় আৰু কাৰেণ্ট এফেয়াৰ্ছ অকণমান চাইছিলোঁ। চ' সেইখিনি পঢ়িছিলোঁ আজি দিনৰ ভাগত এণ্ড পিছবেলা আজি তেনেকৈ পঢ়া হোৱা নাই। আৰু কালিৰ দিনটোত যিহেতু CUT এক্সাম আছে ভণ্টিৰ, চ' নহ'ব পঢ়া, ভিডিঅ'টো আজি ইমানেই আছিলে আৰু।